ধৰণৰ এতিয়া সদ্যহতে আগ্ৰহী ৰাজ্যসভাত নহয়, মই সমষ্টিবাসী ৰাইজৰ লগত থকাটোৱে মই বেছি গুৰুত্ব দিছোঁ। মই হাইকমাণ্ডকো কৈছোঁ যে মই এতিয়া সমষ্টি বহু কাম কৰিবলৈ বাকী আছে, ৰাইজৰ সমষ্টিত থাকিবলৈ পালে ভাল হয়। গতিকে এইটো নিশ্চয় এইটো হাইকমাণ্ডে আজিৰ ভিতৰত চূড়ান্ত হৈ যাব কোন দুজন প্ৰাৰ্থীক মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ পাছত চূড়ান্ত হয়, তেওঁলোকে নমিনেশ্যন দিব। গতিকে এইখিনি ক্ষেত্ৰত আৰু মোৰ বিশেষ মন্তব্য দিবলগীয়া নাই। মোৰ কাৰণে তেনেকৈ বিশেষ হেৰি নাই, যিহেতু প্ৰাৰ্থিত্বৰ চূড়ান্তটো হাইকমাণ্ডে কৰিব, কিন্তু দলে আগ্ৰহ কৰে আৰু এইটো ৰাষ্ট্ৰীয় দলত আৰু দলে যেনেকৈ চিন্তা কৰে য'ত বহুৱাই এইটো দলৰ কথা। সেইটো মানে এতিয়ালৈকে চূড়ান্ত হোৱা নাই। আৰু ময়ো কৈছোঁ যে সমষ্টিত থাকি কাম কৰিবৰ কাৰণেহে, কাৰণ সমষ্টিটো বহুত পিছ পৰি আছে আৰু বহু কাম বাকী আছে, প্ৰতিশ্ৰুতি দিয়া আছে। গতিকে চাওঁচোন আজি নিশা।